ভোটাৰক আশ্বস্ত কৰিবলৈ প্ৰক্ৰিয়াগ্ৰামত আৰক্ষীৰ শোভাযাত্ৰা। উল্লেখযোগ্য যে আগন্তুক অসম বিধানসভা নিৰ্বাচন 2026ৰ প্ৰেক্ষাপটত ভোটাৰসকলক নিৰ্ভয় আৰু অভিলেখ সংখ্যক ভোটদান কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰক্ৰিয়াগ্ৰামত আৰক্ষীৰ ফালৰ পৰা এটি শোভাযাত্ৰা বাহিৰ কৰা হয়। স্যাৰ, আজি ফ্লেগ মাৰ্চ ওলালে প্ৰক্ৰিয়াগ্ৰাম কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ প্ৰক্ৰিয়াগ্ৰামত কিহৰ কাৰণে? আজি আমি অসম পুলিচৰ তৰফৰ পৰা থানাৰ আণ্ডাৰতে আমাৰ ফ্লেগ মাৰ্চ এটা ৰখা হৈছে। তাত এটা বিশেষ শ্লোগানো আছে আৰু সেই হিচাপত তাৰমানে ফ্লেগ মাৰ্চটো আমাৰ কৰাৰ মূল উদ্দেশ্যই হ'ল যে আমাৰ যোনটো ইলেকশ্যন আহি আছে আপকামিং আপোনাৰ 9 তাৰিখে যিটো আমাৰ এছেম্বলি ইলেকশ্যনটো হ'ব, সেইটো ইলেকশ্যনৰ কাৰণে মানুহৰ মাজত এটা কনফিডেন্স বিল্ডিং মেজাজ হিচাপে ৰখা হৈছে। যেনেকৈ যিমানখিনি মানুহ আছে, যিমানখিনি ভোটদাতা আছে, ভোট দিয়া মানুহ আছে, তেওঁলোকৰ মনত যেন কোনো ধৰণৰ ভয় নাথাকে যে ইলেকশ্যনটোত কিবা আমাৰ ওলাই আহিলে প্ৰব্লেম হ'ব। আৰু আগে পিছত যথেষ্ট ছিকিউৰিটি এৰেঞ্জমেণ্ট আছে, প্লাছ আমাৰ ৰেগুলাৰ এৰিয়া ডমিনেশ্যন হৈ আছে। তাৰ লগতে আমি বিভিন্ন প্ৰকাৰৰ আমাৰ ডিপ্লয়মেণ্ট ৰখা হৈছে ইলেকশ্যনৰ কাৰণে, প্ৰি পোল ডে আৰু পষ্ট পোলৰ কাৰণে। আৰু মোৰ এইখিনি আহ্বান থাকিল ৰাইজলৈ যে আপোনালোকে আহক, আপোনালোকৰ ভোটটো দিয়ক, আপোনালোকৰ যোনটো কনষ্টিটিউশ্যনেল ৰাইট আছে আপোনালোকৰ সেইটো এক্সাৰচাইজ কৰক, ফাণ্ডামেণ্টেল ৰাইট যোনটো আছে। উক্ত শোভাযাত্ৰাত অতিথি হিচাপে উপস্থিত থাকে কৌশিক কলিতা, উপ পুলিচ অধীক্ষক, মুখ্য কাৰ্যালয়। আৰক্ষী বিষয়াগৰাকীয়ে কয় যে আৰক্ষীয়ে নিৰ্বাচনৰ সময়ছোৱাত সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু জনসাধাৰণক আইন শৃংখলা ৰক্ষা কৰাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। শোভাযাত্ৰাৰ সময়ছোৱাত আৰক্ষী বাহিনীয়ে বিভিন্ন এলেকাত পৰিভ্ৰমণ কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে আৰু শান্তিপূৰ্ণ, স্বচ্ছ তথা নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সকলোকে সক্ৰিয় অংশগ্ৰহণৰ বাবে আহ্বান জনায়। কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও।